আজি ৰাতিপুৱাই ভাত বনাইছো ভাত ফলে দাইল আৰু বনাম ফুলকবি বন্ধাকবি আলুৰ হৈতে আৰু মই লৈছো এয়া একাপ লাল চাহ আৰু আজি হাজবেণ্ডৰ আছে মৰ্নিং ডিউটি সেইবাবে তেওঁ কালিয়ে মাছ আনি বাছি কুচি ফ্ৰিজত থৈ দিছে এয়া বোলে লাচিং মাছ মানে মাৰ্কেটৰ পৰা মা আৰু দেউতা আহি আছে এফালে যাব কিন্তু ৰাতিপুৱাই যিহেতু আহিছে ৰাতিপুৱাৰ সাজ আমাৰ ৰুমতে খাবলৈ কলো একে বনাম আজি মাছ ফ্ৰাই কৰিম হেল্ল' এভৰিৱান এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আজি আন এটা নতুন ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো ৰাতিপুৱাই একাপ লাল চাহ আৰু এখন নিউট্ৰি চইচ বিস্কুটৰ হৈতে সকলোলৈকে সুপ্ৰভাত এয়া মা ৰেডি হল ঘৰৰ উঠা খাবলৈ যায় দেউতা গলে দেখাম বাৰু এয়া মা আৰু দেউতা যাব ওলালে ঘৰৰ ঠাখনলৈ মাহত গ'ল মানে মাৰ্ঘেৰিটালে এগৰাকী ছোৱালী নিছে লেঙেৰিৰ পৰা তাতে আজি ঘৰ উঠিবলৈ আহিছে তেওঁলোক মা আৰু দেউতাও আহিছে মাহত ৰাতিপুৱাই আহিলে কাৰণ আজি ডিগবৈ বাহত গৈছে ফুৰিবলৈ জম্মু এণ্ড কাশ্মীৰ বাহতক মানে সোনকালে ফ্লাইটত উঠিবলৈ মানে এয়াৰপৰ্টত থবলৈ আহিছিলে তাৰপিছতে আমাৰ ৰুম আহিলে ভাত পানী খালে আকৌ লগ হৈ ল'ল মানে লগ হ'ল আৰু বৰবুৱাতে লগ হ'ল চাগে গোটেইখিনি ঘৰ উঠিবলৈ অহা মানুহৰ লগত আৰু এতিয়া মিষ্টাৰে ডিউটিৰ পৰা আহোঁতে লৈ আহিছে ফুচকা পানী পুৰি এতিয়া খাম মই অৱশ্যে ভাতেই খালোঁ মাহঁতে চুৰ কৰিলে সেইকাৰণে ময়ো ভাত অকণ মাহঁত যোৱা পাছতে খাই দিলোঁ আৰু এতিয়া পেটটো ফুলেই হৈ আছে তেওঁ অকণমান খাওঁ এইটো বনাবলৈ একেবাৰে সহজ এইটো এটা পাপৰ নিচিনাই থাকে চাগে তেলত দি দিব লাগে আৰু ফুলি আহে আৰু বনাব লাগে এয়া আলু পিটিকা ফলে তেতেলী পানী কমকৈ আনিছে ভালে হ'ল কাৰণ মোৰ মানে একেবাৰে খাব ইচ্ছাই নাছিলে নাখালে আকৌ আপুনি বেয়া পাব আপুনিও পাৰিব বনাবলৈ কিন্তু ভাল লাগে খওক আপুনি এটা মই খাম এতিয়া মাইনাক দেখাই দিব লাগে বোলে ফুচকা খোৱা মুখখন ডাঙৰকে মেলি দিবা কেইটা খাব পাৰিবা তুমি এনে দিলে কবই নোৱাৰিছা অকল 3টা খাব পাৰিবা তুমি ফুচকা ছোৱালী মানুহ বিলাকে বেছিকে খায় আৰু এনেই কিন্তু মই বেয়া পাওঁ লগত 11মান ছোৱালী হলে তেতিয়া খাব পাৰি ইমান নোৱাৰো হ'ব এতিয়া খাই লওঁ ন খাই লওঁ এয়া আজি ওলাইছো বিয়া খাবলৈ মৰাণত দেখাম বাৰু মৰাণ ক'ত হয় বিয়াখন আজি নিজেই সাজি কাচি ওলাইছো কেনেকুৱা দেখিছে জনাব অকণমান মেকআপো কৰিছো বাৰু জনাই নজনাই খোপাটো জমনি হৈছে বেগটো নিজে নাই দেখা বাৰু যেনে তেনে আৰু থৈছো আৰু খোপা হিচাপে হয়নে এয়া খুৰী হয় লগতে যাওঁ বিয়া খাবলৈ খুৰী ভতিজা পালোহি খোৱাং ক'ত যাম যে আজি মৰাণৰ লাচিত নগৰ বিয়া খাবলৈ কৈ দিয়ক কাৰ বিয়া নিচা ল'ৰা
নিচা ল'ৰা বিয়া খাব যাম নিচা ল'ৰা নহয় ককা ল'ৰা নিচাই হ'ব দিয়া আমাৰ ককা হ'ব নিচা বিয়া খাব যাম নিচা এজনৰ বিয়া সৰু নিচা মৰাণ টাউন এইখন মোৰ খালি চব লৈ লৈছোঁ আৰু এবাৰ ভিডিঅ' অন কৰিছে ভিডিঅ' অন কৰিছে দেই চাৰে 7টাই হ'ব হ'ল আমি বিয়া ঘৰৰ পৰা আহি এতিয়া মৰাণ টাউন পালোহি আৰু আজি প্ৰথমবাৰলৈ সোমাম মৰাণৰ এখন মাৰ্কেটত যিখনত অকল বস্তু পায় 99 ৰুপিছতে সকলো বস্তু তাতে সোমাই চাওঁ আজি কেনেকুৱানো It's 99 market. মৰাণৰ বিশালৰ সন্মুখত যিখন ওয়াইন শ্বপ আছে তাৰে ওপৰত আছে এই মাৰ্কেটখন সকলো বস্তু 99ৰে হয় সেইবাবে আজি সোমাই চাইছো 99 মাৰ্কেটৰ পৰা ওলাই আহিলো তাতে একো লোৱা নহল বাৰু এতিয়া যাম বিশালত মৰাণ বিশালত মই আজিলৈকে সোমোৱা নাই বাকি ডিব্ৰুগড় শিৱসাগৰত সোমাইছো আজি সোমাই চাওঁ
গ্লাছৰ সেট এটা লম বুলি ভাবিছিলো কিন্তু ইমান ভাল নাপালো সেইভাবে লোৱা নহল বেলেগৰ পৰা লব লাগিব এনে চালু বাৰু বৰ ঠিক নেদেখিলো আৰু যিহেতু ৰন্ধা বহাত বেছি ব্যস্ত থকা হয় সেইভাবে যাও মেইন বস্তুখিনি লৈ এয়া কেৰাহীখনকে হাতত লৈছো ধুনিয়া লাগিছিল এখন কিন্তু লোৱা নহল এয়া আমি কেৰাহী এখন লৈছো কিয় এখন লোহাৰ হনে ঢাকনখন মজা মজা খানা খাবলৈ গিফট দিছে ইয়াতে পালেগে হনে শ্যাম্পু সাবুন এইবিলাকৰ ফালে আহিছো লবলে শ্যাম্পু দৰকাৰ হৈ আছে মোৰ আৰু কি পাও চাও আৰু যেহেতু প্ৰথমবাৰ সোমাইছো সকলোবোৰ চাই লৈছো এই বিশালখন ঘূৰি ঘূৰি লোৱা বস্তু কেইটা দেই এইকেইটাই আৰু এখন কেৰাহীখন ইয়াত ঢাকনাখন সানস্লিক শ্যাম্পু আৰু পিয়াৰ্ছৰ 3 পিচ আছে একেলগে এইকেইটা 3 পিচ গাঢ় মেডিয়া এটো সানস্লিক শ্যাম্পু আপুনি মাংস বনাব মই আনি দিম কেৰাহীখনৰ মানে ষ্টাৰ্টিং মাংসৰে হ'ব লাগিব ন আপুনি ৰান্ধিব মই আনি দিম আৰু তুমি ৰান্ধিবা ভিডিঅ' কৰিম মই খাম মই খোৱা ভিডিঅ' কৰিবা মই খাই দিম যে মই কম তেতিয়া মজা হৈছে বুলি ক'ম